নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী। অসমত তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি ৪ৰ্থ অধ্যায় মনোমতী। ব'লক তেন্তে আৰম্ভ কৰোঁ। বৰনগৰীয়া চণ্ডী বৰুৱাৰ টোলটো আজিকালি বৰুৱাবাৰী বোলা ঠাইডোখৰত মানাহ নদীৰ পাৰত আছিল। তেওঁৰ টোলটোৰ চাৰিওফালে প্ৰায় ৪ হাত ওখ ৪ পুৰা মাটিৰ বেৰৰ এটা ইটাৰ গড়। সেই গড়ৰ ঘাই দুৱাৰমুখ দক্ষিণৰ ফালে, পূব পশ্চিম আৰু উত্তৰেও এটা এটা দুৱাৰমুখ। উত্তৰৰ দুৱাৰমুখটোৱেদি বৰুৱাৰ ঘৰৰ মানুহবিলাক নৈলৈ ওলোৱা সোমোৱা কৰিছিল, আৰু দুই কাষৰ ইদুটা দুৱাৰমুখেদি গড়ৰ বাহিৰে থকা হাউলিলৈ ওলোৱা সোমোৱা কৰিছিল। ঘাই দুৱাৰমুখত এটা পকা বাটঘৰ আছিল। এই বাটঘৰটোৰ বেৰবিলাক শিলেৰে গঠা আৰু ওপৰৰ ছাদখন ইটাৰ। সেই ছাদখনক বৰ বৰ ইটাৰ থামে ধৰি আছিল। গড়ৰ দক্ষিণ দুৱাৰমুখেদি গড়ৰ ভিতৰলৈ সোমাই গ'লে পোনেই এটা বহল আৰু ওখ আলি পায়। সেই আলিৰ দুয়োকাষে দুটা ৪চকীয়া পুখুৰী। সেই পুখুৰীৰ আলিৰ দুয়ো কাষৰ পাৰ দুটাত নাৰিকলৰ গছ শাৰী শাৰীকৈ ৰোৱা। পুখুৰী দুটাৰেই ৩টা পাৰত নানা তৰহৰ ফুলৰ গছ, শেৱালি, ৰঙিয়ালবাগী, গোলাপ, তগৰ। পুখুৰী দুটাৰ মাজৰ আলিটোৱেদি গ'লে বৰুৱাৰ চৰাঘৰৰ টোপ পায়। চৰাঘৰটো ডাঙৰ। ঘৰটো খেৰী, দুচলীয়া আৰু এটা টোপ লগোৱা। চৰাঘৰৰ পাছ বেৰৰ দুয়ো কোণৰে পৰা দুটা ইটাৰ গড়। পূব কোণৰ গড়টো পূবৰ বাহিৰঘৰত লগা আৰু পশ্চিম কোণৰ পৰা যোৱা গড়টো পশ্চিমৰ বাহিৰঘৰত লগা। চৰাঘৰৰ পূব কোণৰ পৰা যোৱা গড়টোৰ গাতে বাহিৰ ফালে চৰাঘৰৰ পৰা মুঠেই ৫ নলৰমান আঁতৰত পূবে এটা পকা দালান। সেই দালানৰ পূবে গাতে লগা এটা ইটাৰ মঠ। দালানটোলৈ সোমোৱা বাট দুটা, এটা পশ্চিমৰ ফালৰ পৰা, এটা উত্তৰৰ ফালৰ পৰা। এই উত্তৰ ফালৰ বাটটোৱেদি বৰুৱাৰ পৰিবাৰ আদি গড়ৰ ভিতৰৰ পৰাই দালানটোলৈ আহিব পাৰে। পশ্চিমৰ দুৱাৰমুখটোৱেদি যেয়েহে সোমাব পাৰে। এই দালানটো বৰুৱাৰ গোসাঁইৰ মণিকূট আৰু মঠটো গোসাঁইঘৰ। এই গোসাঁইঘৰৰ ভিতৰত এজনা কৃষ্ণমূৰ্তি। এই মঠ আৰু মণিকূট আৰু পুখুৰীৰ মাজেদি গৈ বাহিৰঘৰৰ পূব দুৱাৰমুখটো পায়। চৰাঘৰৰ পশ্চিম কোণৰ পৰা পশ্চিমলৈ যিটো গড় হৈছে, সেই গড়টোত চৰাঘৰৰ ওচৰতে এটা দুৱাৰমুখ আৰু তাৰ পৰা ৯-১০ নলমান গৈ আৰু এটা দুৱাৰমুখ পায়। সেই দুৱাৰমুখৰ অলপ পশ্চিমৰ পৰাই এই গড়ৰ পৰা উত্তৰে উত্তৰ গড়লৈ আৰু এটা উত্তৰ-দক্ষিণা গড় দেখি। পূবা-পশ্চিমা গড়টোৰ এই দ্বিতীয় দুৱাৰমুখটো এৰাই বাহিৰ ফালে এটা দীঘল খেৰীঘৰ পায়। এই খেৰীঘৰটো গড়ৰ গাতে লগা আৰু পূবা-পশ্চিমা। এইটো বৰুৱাৰ গোহালি ঘৰ। এই গোহালি ঘৰ আৰু বাওঁহাতৰ পুখুৰীৰ মাজেদি গৈ বাহিৰঘৰৰ পশ্চিমৰ দুৱাৰমুখটো পায়। চৰাঘৰৰ পাতেদি পাছফালে একেজোৰামৰা উত্তৰা-দক্ষিণা এটা মাৰল ঘৰ। সেই মাৰল ঘৰটোৰ পূব-পশ্চিম দুয়ো কাষে দুটা দুৱাৰমুখ। উত্তৰ মূৰে মাৰল ঘৰৰ মুধেদি লগাকৈ বৰুৱাৰ বৰঘৰ। সেই বৰঘৰটো খেৰী। তাৰ পূবমূৰে এটা পকা দালান। এই পকা দালানলৈ বৰঘৰৰ ভিতৰেদি এটা বাট। আন কোনো ফালেদি বাট নাই। এইটো বৰুৱাৰ ধন-সোণৰ ভঁৰাল। বৰঘৰৰ পশ্চিম মুখেদিও বৰঘৰে সৈতে একোজোৰা লগা আৰু এটা পূবা-পশ্চিমা খেৰীঘৰ। সেই ঘৰটোৰ উত্তৰ আৰু দক্ষিণ দুয়ো কাষে দুটা দুৱাৰমুখ। উত্তৰৰ দুৱাৰমুখেদি ওলাই এখন কাঠি পায়। সেই কাঠিত বহি বৰুৱাৰ বাহিৰৰ উত্তৰ গড় দেখি। বৰুৱাৰ বৰঘৰৰ উত্তৰেদিও ভিতৰৰ পৰা ওলাবলৈ এটা দুৱাৰমুখ। সেই দুৱাৰমুখেদি ওলাই এখন কাঠি পায়। সেই কাঠি আৰু বৰঘৰৰ পশ্চিমৰ ঘৰটোৰ কাঠি দুয়ো একে শাৰীতে। পশ্চিমৰ ঘৰটোৰ দক্ষিণ দুৱাৰমুখেদি ওলাই এখন চোতাল পায়। সেই চোতালৰ পূবে মাৰল ঘৰ, পশ্চিমে এশাৰী ভঁৰাল। বৰুৱাৰ মাৰল ঘৰটোৰ পূব আৰু পশ্চিম দুয়ো কাষেদি দুটা দুৱাৰমুখ আছে বুলি কোৱা হৈছে। পূবৰ দুৱাৰমুখটোৱেদি ওলাই এখন চোতাল পায়। সেই চোতালত থিয় হৈয়ে পূবে এটা ৰান্ধনী ঘৰ দেখি, উত্তৰে বৰুৱাৰ ধন-সোণৰ ভঁৰাল দেখি আৰু দক্ষিণে চৰাঘৰৰ এডোখৰ। পূবৰ গড়টো আৰু গোসাঁইঘৰটো দেখি। গোসাঁইঘৰলৈ ভিতৰৰ ফালৰ পৰা সোমাবলৈ দক্ষিণ গড়ৰ মাজেদি এটা বাট, ৰান্ধনী ঘৰ, ধন-সোণৰ ভঁৰাল এইবিলাকৰ পাছফালে পূবে আৰু এটা গড় দেখি। সেই ঘৰৰ ভিতৰত দক্ষিণে এটা সৰু পুখুৰী। সেই পুখুৰীৰ উত্তৰে এটা ওখ দালান। দক্ষিণে এটা দক্ষিণ গড়ৰ গাতে লগা দীঘল খেৰীঘৰ। এই দীঘল খেৰীঘৰটোৰ ভিতৰত অসংখ্য চৰাই, হাঁহ, পাৰ, তিতৰ, দৰিক ইত্যাদি লেখ জোখ নোহোৱা। উত্তৰৰ দালানটো শুদা। তাত হেনো মাজে মাজে বৰুৱাই তেওঁৰ সহধৰ্মিনীৰ সৈতে জোৰ ল'বলৈ যায়। গড়টোৰ ভিতৰলৈ সোমাবলৈ উত্তৰে মূৰ এটা আৰু দক্ষিণ মূৰে এটা বাট। মাৰল ঘৰৰ পশ্চিম দুৱাৰমুখেদি ওলাইও এখন চোতাল পায়। সেই চোতালৰ পশ্চিমে এশাৰী উত্তৰা-দক্ষিণা ভঁৰাল। সেই ভঁৰালত হেনো বৰুৱাৰ ধান-চাউল আছিল। চোতালৰ উত্তৰে বৰঘৰৰ পশ্চিম মূৰে সেই ঘৰটো দেখি। দক্ষিণে চৰাঘৰটোৰ এডোখৰ দেখি। ভঁৰাল শাৰীৰ পাছত
আৰু এশাৰী ঘৰ। সেই ঘৰবিলাকত বৰুৱাৰ বেটী বান্ধি ইত্যাদি আছিল। এই বেটী বান্দিহঁতৰ ঘৰৰ পশ্চিমে উত্তৰ দক্ষিণে এটা গড়। সেই গড়ৰ ভিতৰলৈ সোমাবলৈ গড়টোৰ দক্ষিণৰ কোণত এটা দুৱাৰমুখ আৰু উত্তৰ কোণত এটা দুৱাৰমুখ। এই গড়টোৰ ভিতৰতো এটা পুখুৰী। সেই পুখুৰীটোৰ উত্তৰ পাৰে এটা দালান, দক্ষিণ পাৰে এটা খেৰীঘৰ। সেই খেৰীঘৰটোৰ ভিতৰত ভালেমান পহু। উত্তৰৰ পকাটো সোধা। বৰুৱাৰ এই শেষৰ গড়টোৰ ভিতৰত থকা পুখুৰীৰ পাৰৰ দালানটোৰ ভিতৰত বৰপেটাৰ ফাকুৱা হৈ যাবৰ ৬-৭ দিনৰ পাছত এখন খাটত বহি এজনী গাভৰুৱে দালানটোৰ উত্তৰৰ খিৰিকী এখনেৰে মানাহ নদীলৈ বাহিৰৰ উত্তৰৰ গড়ৰ ওপৰেদি চাই আছিল। দালানটো ৩ পুলীয়া, ভিতৰখন সুন্দৰকৈ সজোৱা। পূবৰ খোটালিখনটোত খাট পতা। এই খাটখনৰ ওপৰতে গাভৰুজনী বহি আছিল। এই খোটালিটোত ৩ ফালে ৩খন খিৰিকী। দালানটোৰ মাজৰ খোটালিটো উদং। পশ্চিমৰ খোটালিটোতো এখন খাট পতা। সেই খাটৰ সন্মুখতে দক্ষিণ ফালে এখন উদং মজিয়া। গাভৰুজনী কোন চিনি পাইছেনে? এওঁৱেই আমাৰ প্ৰথম ৩ অধ্যায়ত উনুকীয়া গাভৰু, নাম মনুমতী। এওঁ চণ্ডী বৰুৱাৰ ফৈদৰ ধৰ্মেশ্বৰ নামেৰে এজন চৌধাৰীৰ একেজনী জীয়াৰী। এওঁবিলাক জাতত কলিতা। এওঁৰ বাপেক চণ্ডী বৰুৱাৰ সোঁহাতৰ দৰে আছিল। তেওঁৰ বাহুবলতে বৰুৱাই অকণ্টকে বিষয় ভোগ কৰিছিল। মনুমতীৰ যেতিয়া ২ বছৰ বয়স তেতিয়াই তেওঁৰ মাক মৰে। তাৰ ১০ মাহমানৰ পাছত তেওঁৰ বাপেক ধৰ্মেশ্বৰ পৰলোকপ্ৰাপ্ত হয়। তেওঁৰ বাপেক মৰিবৰ সময়ত তেওঁক চণ্ডী বৰুৱাৰ হাতে হাতে সঁপি দি যায়। চণ্ডী বৰুৱাইও সেই কথা অনুসৰি আৰু তেওঁৰ বাপেকৰ গুণলৈ মনত কৰি তেওঁক তেওঁৰ বয় বস্তুৱে নিজৰ ঘৰলৈ লৈ আহে আৰু সেই দিনৰে পৰা নিজৰ জীয়াৰীৰ দৰে তুলি তালি ডাঙৰ দীঘল কৰে। পাঠক, সেই সময়ত আমাৰ অসমৰ বৰুৱা ফুকনসকলে নিজ জ্ঞাতিৰ, নিজ ভাগিৰ, আনকি ওচৰ চুবুৰীয়া মানুহৰো কেনেকৈ উপকাৰ কৰিব লাগে এই কথা জানিছিল। ৰজাঘৰীয়া বিষয়াসকলৰ গাত আন দুখ থাকিলেও সহায় সাৰথিহীন মানুহক উপকাৰ কৰা ধৰ্ম ফাঁকি আছিল। এতিয়াৰ দৰে সেই সময়ত বিষয়াসকল গাই গোটা পেটে ভৰাল স্বভাৱৰ নাছিল। আমাৰ মনুমতীক চণ্ডী বৰুৱাই নিৰাশ্ৰয়া দেখি নিজৰ ল'ৰা এটা আৰু ছোৱালী ২জনী থকাটো বৰকৈ মৰম কৰিছিল। আনকি মনুমতীৰ যিহতে ভাল হয় তাৰে চেষ্টা কৰিছিল। মনুমতীয়ে যিহকে ভাল পায় তেওঁ তাকেই কৰিছিল। মনুমতীক সৰুৰে পৰা পমিলা নামেৰে ৬-৭ বছৰ মানে ডাঙৰ এজনী গাভৰুৱে তুলি তালি ডাঙৰ দীঘল কৰিছিল। মনুমতী এইদৰে চণ্ডী বৰুৱাৰ আশ্ৰয়ত ডাঙৰ দীঘল হৈছিল। তেওঁ চণ্ডী বৰুৱাৰ ঘৰৰ ভিতৰত নিৰ্বিঘ্নে য'তে ইচ্ছা তাতে ফুৰিব পাৰিছিল। তেওঁৰ ঘাই শুৱনি ঘৰটো বৰুৱাৰ বৰঘৰৰ পশ্চিম মুধে থকা ঘৰটোৱেই আছিল। জহকালি বা বসন্তকালি দুভাগখিনি তেওঁৰ সখীয়েক পমিলাৰ সৈতে এই দালানটোতে ৰাতি ৰাতি জোৰ লৈছিল। বৰুৱাই তাত কোনো হকা বাধা নকৰিছিল। মনুমতীয়ে যি খিৰিকীৰে মানাহলৈ চাই আছিল সেই খিৰিকীখনৰ ওপৰত এখন পাত বন্ধা আছিল। সেই পাতত হেঙুল হাইতাল খুওৱা সৰু সৰু পেৰাৰ ভিতৰত কীৰ্তন, দশম, নামঘোষা ইত্যাদি পুথি আছিল। মনুমতীয়ে যি সময়ত খিৰিকীৰে নদীৰ ফালে চাই আছিল সেই সময়ত বেলি ভাটি মাৰিছিল। গছে পাতে ৰ'দ আছিল। সূৰ্যদেৱে দিনমান পৰিশ্ৰম কৰি ভাগৰ লাগিলেহে যেন জিৰাবলৈ মন কৰি পশ্চিম আকাশত ঠাই লৈছিল। আকাশখনে পশ্চিম ফালে হেঙুলীয়া বৰণ ধৰিছিল। সেই আকাশৰ ছাঁ মানাহ নদীৰ ওপৰত পৰি মানাহৰ পানীকো ঝিলমিলীয়া কৰিছিল। সন্ধ্যাৰ কালত মৃদু মৃদু বতাহ বৈছিল। সেই বতাহৰ বাৰ ৰিব ৰিব কৰি মনুমতী গাভৰুৰ গাত লাগি একোবাৰ তেওঁৰ ৰিহাৰ আঁচলটি উৰাই উৰাই নিছিল। মনুমতীৰ কঁকালত এখন পাটৰ ফুলাম মেখেলা, গাত এখন পাটৰ ৰিহা, হাতত এযোৰ সোণৰ বালা, নাকত এটা নাকফুল, কাণত এযোৰ কড়ীয়া, কপালত এটা সেন্দুৰৰ বহল ফুট, মূৰত চুলিতাৰিৰ এটা থেকেৰু পতীয়া খোপা, তামোলৰ ৰাঙেৰে উটটুটি টিক টিক কৰে ৰঙা। মনুমতী গাভৰুৰ বয়স ১৫ কি ১৬ বছৰ হৈছিল। তেওঁৰ গাৰ বৰণ বগা, মুখখন চুচি কটা, চকুজুৰি উজ্জ্বল আৰু তাৰ ওপৰত ভুৰুজুৰি ধেনুৰ দৰে আৰু দুয়োকাষে বৈ পৰা। তেওঁৰ গা বৰ শকতো নাছিল, লাহিও নাছিল। তেওঁৰ মুখখন কোমল, চকুযোৰত যেইহে মানুহকে মৰম লগাব পৰা এটি অসামান্য জেউতি আছিল। সেই জেউতিত পুৰুষৰ মনত তেওঁলৈ পাপ চিন্তা কৰাব পৰা একো নাছিল। যেইহে মানুহকে প্ৰকৃত মৰম লগাব পৰা শক্তি এটিহে আছিল। আমাৰ দেশত বামুণত বাহিৰে আন জাতৰ বাল্য বিবাহ নথকাৰ বাবে তেওঁ তেতিয়ালৈকে অবিবাহিতা আছিল। নদীলৈ কিছুমান পৰ গালত হাত দি চাই থাকি মনুমতীয়ে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে আৰু লাহে লাহে গুণগুণ কৰি গাবলৈ ধৰিলে। কৃষ্ণ একদেৱ দুখহাৰী, কাল মায়া দিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰ। সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আন নাহি কেও। জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ,
নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্বাপৰ আদি অন্ত তুমিহে চৈতন্য সমস্ত ভৱ ভাৱন্তা ব্ৰহ্ম মহাদেৱ লক্ষ্মী দেৱী কায়ম অনুবাক্যে স্থিৰ কৰি পৰম আনন্দে চৰণ সেৱন্ত যাৰ সদা জন্ম মৃত্যু জৰাহীন শ্ৰীমন্ত সুন্দৰ গুণনিধি বিষ্ণুত বিনাই কোন দেৱ আছে আৰ যাৰ পাদুদকে দেৱী গংগা যাৰ বাক্যে শুই আছে বেদ পৰম পতিতো তৰয় যাহাৰ নামে সৃষ্টি স্থিতিৰ প্ৰলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ হেন ঈশ্বৰক নভজয় কোন কামে। এইদৰে তেওঁ গুণ গুণ কৰি নাম গাই থাকোতে এজনী বেটী ছোৱালীয়ে তেওঁৰ গছাটোত আনি চাকি এটা থলে। মনোমতীয়ে তেতিয়া আকৌ দীঘলকৈ হুমুনিয়া এটা কাঢ়ি পাতৰ পৰা কীৰ্তনখন নমাই মেলি ললে। তেওঁ প্ৰথমে কৃষ্ণৰ শিশুলীলাৰ এক অধ্যায়মান পঢ়িলে। তাৰ পাছত শিশুলীলা ভাল নলগাত অজামিল উপাখ্যান উলিয়ালে। তাৰো কিছুমান পঢ়ি ভাল নালাগি কীৰ্তনখন থৈ দশমখন ললে। দশমত কৃষ্ণৰ জন্মৰ অধ্যায় অলপ পঢ়িলে। সিও ভালকৈ মনত নলগাত তেওঁ আকৌ গুণগুণ কৰি গাবলৈ ধৰিলে। অ উদ্ধৱ আৰু কি আহিব হৰি বান্ধৱ চাই থাকিম নয়ন ভৰি। অতি সুললিত সুৰেৰে মিঠা মাতেৰে মনোমতী গাভৰুৱে এই নামটি গালে। নাম গাই উঠি আকৌ দীঘলকৈ হুমুনিয়া এটা কাঢ়িলে। এনেতে কীৰ্তন ঘৰত মনোমতীক আগুৰি ধৰি থকা তেওঁতকৈ অলপ বয়সীয়াল গাভৰুজনী তেওঁৰ ঘৰৰ ভিতৰত সোমাল আৰু একেদেৱে গৈ মনোমতীৰ কাষত বহি তেওঁৰ হাতত ধৰিলে। প্ৰিয় শ্ৰোতাসকল, আমি ৪ৰ্থ অধ্যায় শেষ কৰিলো। তেন্তে কাইলৈ আকৌ লগ পাম ৫ম অধ্যায়ত। তেতিয়ালৈ ধন্যবাদ।